চন্দ্ৰপুৰত ৫ নং গুৱাহাটী লোকসভাৰ ইণ্ডিয়া তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী নিৰ্বাচনী প্ৰচাৰ সভা। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, কংগ্ৰেছৰ সভাপতি RP শৰ্মাৰ লগতে ৰাইজৰ দলৰ সম্পাদক ৰাছেল হুছেইনৰ সভাৰ আৰম্ভণি প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ জয় নিশ্চিত বুলি উল্লেখ কৰি এখন গামোচাৰে আদৰণি জনায়। কথাটো হৈছে শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীৰ লগত মোৰ যুঁজ নহয়, মোৰ যুঁজ হ'ব শাসকীয় দলটোৰ লগত। প্ৰাৰ্থীগৰাকীয়ে নিজেই কৈছে যে গুৱাহাটীত কোনো সমস্যা নাই। প্ৰাৰ্থীগৰাকীয়ে কৈছে যে মই তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী এজন চাব বিচাৰি পেলাই তেওঁ MP কেণ্ডিডেট হৈছে। পৰ্যায়ক্ৰমে অখিল গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব। আমি ৰাইজৰ ওচৰ চাপিছোঁ, ৰাইজৰ মনৰ কথাৰ বুজ লৈছোঁ। মোৰ বিশ্বাস ৰাইজে বুজি পাইছে অসমৰ ৰাইজ উদাৰ, কিন্তু বুৰ্বক নহয়। অসমৰ ৰাইজৰ উদাৰতাক দুৰ্বলতা বুলি ভাবিলে, অসমৰ ৰাইজৰ উদাৰতাক দুৰ্বলতা বুলি ভবাটো এইটো হৈছে বিজেপি দলৰ একদম মূৰ্খামি। একচুৱেলি ৰাইজে দি চালে বহুত সপোন দিছিলে, 2 কোটি চাকৰি, 15 লাখ টকা, কাহ বাতিল কৰিব, এনেকুৱা বহুত কথা আছিলে। কিন্তু এতিয়া দেখিলে বিলাক ৰামঠগন। এই ৰামঠগনৰ ঊৰ্ধত যদিও ডুপ্লিকেট অৰুণোদয় ফৰ্ম দি আছে, মহিলাসকলতো বুৰ্বক নহয়, মহিলাই গম পাইছে এইখনতো ডুপ্লিকেট ফৰ্ম। এই ডুপ্লিকেট ফৰ্মখনে তেওঁলোকৰ কাৰণে একচুৱেলি এইটো এটা ডাঙৰ সন্ধি হ'ব। আৰু সেয়ে আমি সকলোকে সজাগ কৰিছোঁ যে তেওঁলোকে শেষতো এই 10 দিন আছে ইলেকশ্যনলৈ, এতিয়াও বাকী আৰু ফাঁকিৰে ডুপ্লিকেট ফৰ্ম বিলাই মহিলাক আকৌ পৰিচিত কৰিব বিচাৰিছে। মহিলাসকলতো বুৰ্বক নহয়, মহিলা শক্তি বুদ্ধি লক্ষ্মী। এই শক্তি বুদ্ধি লক্ষ্মীক যেনেকৈ অমৃত কলহ লৈ পেলাই দৌৰালে, অমৃত বৃক্ষৰোপণৰ নামত দৌৰাই ফটো দিলে, পইচা পাতিটো নাপালে। এতিয়া বুজি পাইছে এইবিলাক যে বাকী আৰু ফাঁকিৰে নহয়। গতিকে সংসদত গৈ বলিষ্ঠভাৱে অসমৰ ৰাইজৰ হৈ গুৱাহাটী লোকসভাৰ সমষ্টিৰ সমস্যাক লৈ সজোৰে মাত মাতিব পৰাকৈ আজি গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এনেকৈ সকলোকে ইতিমধ্যে উজনিত জিকাইছে। আৰু মোৰ বিশ্বাস যে এইবাৰ মোকো পঠাব, মোৰ এইটো আশা আছে। ইয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰক তীব্ৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ লগতে মীৰা বৰঠাকুৰৰ। লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে যে হিমন্ত বিশ্ব শৰ্মা নিজৰ পুতেকক 18 বছৰ নহওঁতে 17টাকৈ কোম্পানীৰ মালিক কৰি অসমীয়া ঠিকাদাৰ তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক শেষ কৰি দিছে। শৰ্মা উপাধিৰ ঠিকাদাৰৰ পইচা মোকলাই দি অন্য অসমীয়া ঠিকাদাৰৰ পইচাসমূহ বছৰ বছৰ ধৰি মোকলাই নিদি অসমীয়া ঠিকাদাৰৰ সমূহক ধ্বংসৰ মুখলৈ ঠেলি দিছে। মুখ্যমন্ত্ৰী বিকশিত অসমৰ কথা কয়, কিন্তু বিগত 7.5 বছৰে বিজেপি চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। কিন্তু শিলহাকুত সাধাৰণ লোকক উচ্ছেদ কৰি অমিত শ্বাহৰ পুতেকক গতাব বিচাৰিছে শিলহাকু। অন্যহাতে মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে উল্লেখ কৰে যে বিকাশ হৈছে মোদীৰ, বিজেপিৰ নহয়। বিজেপিত নতুনকৈ কংগ্ৰেছীবোৰকহে পইচা দিয়ে, পুৰণি বিজেপিক পইচা নিদিয়ে। হিমন্ত বিশ্ব শৰ্মা বুলি এক প্ৰকাৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক কটাক্ষ কৰি কয় যে প্ৰাৰ্থীগৰাকী নিজৰ জয় হ'লে কেৱল মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা চাবলৈহে যাব বুলি নিৰ্বাচনী প্ৰচাৰ সভাত কোৱা বুলি সমালোচনা কৰে। কল্যাণকামী আঁচনি কোনেও কাটিব নোৱাৰে, যি চৰকাৰে নহওক কিয় আঁচনিৰ ধন ৰাইজে পাব বুলি উল্লেখ কৰি আঁচনি কটা যাব বুলি মীৰা বৰঠাকুৰক ভোট নিদিয়াকৈ নাথাকিবলৈ ৰাইজক আহ্বান জনায়। কোভিডৰ যিটো ভেকচিন দিলে গোটেই ভাৰতবৰ্ষত গোটেই মানুহক বেমাৰী কৰি পেলালে, মানুহ দুৰ্বল কৰি পেলালে। তাৰ পাছতো আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই পাতি আছে ফৰ্ম, আপোনালোকে লৈ আছে ফৰ্ম। আমাক দেখিলে ভয় খাই যায় কিছুমান মহিলাই, নাই 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 মই ফৰ্মটো কাটি দিব। শুনক, সজাগ হওক। এইবাৰ যদি নৰেন্দ্ৰ মোদীৰ চৰকাৰ যদি আহে, বৰ্ডিংবিলাক পঢ়িব। এণ্ড্ৰইড মোবাইল ফোন আছে, ভালকে চাব। নৰেন্দ্ৰ মোদীয়ে দেখিছে মোৰ ভাৰত। কথাটোৰ আপোনালোকে গভীৰতা বুজি পোৱা নাই। এইখন আমাৰ ভাৰত। নৰেন্দ্ৰ মোদীয়ে কৈছে এখন মোৰ ভাৰত। এই মোৰ ভাৰতৰ গৰাকী কোন জানে? আদানী, আম্বানী, ললিত মোদী, নীৰৱ মোদী, মেহুল চকচী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, এইবিলাক হৈছে মোৰ ভাৰতৰ মানে মালিক।
আৰু এইবাৰ যদি মূল ভাৰতৰ মালিকৰ হাতত যদি ভাৰতৰ গণতন্ত্ৰৰ ভোটাধিকাৰ যদি আপোনালোকে সাব্যস্ত কৰে, মই আজি আপোনালোকক ক'লো 4 জুনৰ পিছৰ পৰা নাকত ধৰি চাকত ধৰে 20 বছৰলৈকে আৰু কোনো ধৰণৰ নিৰ্বাচন নাপাতে। আজি লিখি ৰাখক আপোনালোকে। নৰেন্দ্ৰ মোদীয়ে মোৰ ভাৰত বুলি উল্লেখ কৰা ভাৰতবৰ্ষখন আচলতে পুঁজিপতিৰহে বুলি উল্লেখ কৰি এই মালিকৰ হাতত গণতন্ত্ৰ গতালে 20 বছৰলৈ আৰু কোনো নিৰ্বাচনী অনুষ্ঠিত নকৰে বুলি কটাক্ষ প্ৰাৰ্থীগৰাকী। মুখ্যমন্ত্ৰী নাথাকিলে পত্নীয়ে আধাৰশিলা স্থাপন কৰিব যায় বুলি মুখ্যমন্ত্ৰীৰ পত্নীৰ অধিপত্যৰ কথা সোঁৱৰাই দিয়ে প্ৰাৰ্থীগৰাকী। এইবাৰ সকলো ভোটাৰক নিজৰ বিচাৰ বিবেচনাৰ উপযুক্ত প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান মীৰা বৰঠাকুৰৰ। নিৰ্বাচনী প্ৰচাৰ সভা শেষ কৰি চন্দ্ৰপুৰ ব্লক কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে লুৰিণজ্যোতি গগৈ। বৰঠাকুৰ ডাঙৰীয়া জিকিব এইটো নিশ্চিত, কাৰণ ৰাইজে এগৰাকী উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰাটো সকলোৱে বিচাৰে। আৰু গুৱাহাটীৰ দৰে এটা সন্মানীয় লোকসভা সমষ্টিত বিগত সময়ছোৱাত যিসকল ইয়াৰ সাংসদ শেহতীয়াকৈ যিসকল আছিল তেওঁলোকৰ পাৰদৰ্শিতা দেখিছে, তেওঁলোকৰ কাম কাজ দেখিছে। আৰু এতিয়া যিগৰাকী বিজেপি প্ৰাৰ্থী উঠিছে সেইগৰাকীও নিমাতী কন্যা হৈ বহুদিন আছিল, ক'ৰবাত লুকাই আছিল, হঠাৎ আৱিৰ্ভাৱ হ'ল। গতিকে এতিয়া এগৰাকী উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত সকলো আছে। আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক যেতিয়া মানুহে ছিলেকশ্যন কৰিছে বা সকলোৱে চাইছে, তেতিয়া দলো চোৱা নাই, নাচাই দলটো মানে বিৰোধী শক্তিৰ ফালৰ পৰা আমি প্ৰক্ষেপ কৰাৰ পিছতো তেওঁৰ নিজা এটা সুকীয়া এটা ইমেজ আছে, নিজৰ এটা পৰিচয় আছে। আৰু বহুত দিন তেওঁ যুঁজি আছে, সংগ্ৰাম কৰি আছে। আৰু সকলো ৰাইজে বিচাৰে যে এবাৰ শক্তিশালী কণ্ঠ এটা গুৱাহাটীৰ পৰা যাওক, যি গুৱাহাটী এটা সময়ত হেম বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল, দীনেশ গোস্বামীয়ে প্ৰতিনিধিত্ব কৰিছিল, সেই গুৱাহাটী যাতে এগৰাকী উপযুক্ত শক্তিশালী প্ৰাৰ্থীৰ হাতত থাকে। কাৰণ জাতীয় যিবোৰ অমীমাংসিত প্ৰশ্ন সেইবোৰ দিল্লীত উত্থাপন কৰিব লাগিব, যিবোৰ জনসাধাৰণৰ মৌলিক সমস্যা, যিবোৰ আমাৰ জাতীয় জীৱনৰ মূল সমস্যা, এইবোৰ উত্থাপন কৰিবৰ কাৰণে কোনোবা শক্তিশালী কণ্ঠৰ প্ৰয়োজন, শক্তিশালী কণ্ঠৰ দৰকাৰ। আৰু সেইকাৰণে গুৱাহাটীৰ ৰাইজে যিহেতু পঢ়া শুনা এটা শিক্ষিত সমষ্টি,